ক্ষেত্ৰত খেলুৱৈসকলৰ উৎকৰ্ষ সাধনৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰে অস্মিতা লীগ। যোৰহাটত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বেডমিণ্টন ইভেণ্টৰ আজি সফল সমাপ্তি ঘটে। যোৰহাট জিলাৰ প্ৰায় 60গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনি 3টা শাখাত অনুষ্ঠিত হয়। 15 বছৰ অনুৰ্ধৰ শাখাত বিজয়ৰ খিতাপ অৰ্জন কৰে স্নেহা তায়ে। তেওঁ অভিৰুচি শইকীয়াক 15-18, 15-9 আৰু 15-7 পইণ্টত পৰাজিত কৰিবলৈ সক্ষম হয়। সমান্তৰালভাৱে 17 বছৰ অনুৰ্ধৰ শাখাতো স্নেহা তায়ে প্ৰতিদ্বন্দ্বী প্ৰণিধি দত্তক 16-14, 15-7 পইণ্টত পৰাজিত কৰি বিজয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে উল্লেখযোগ্য যে তৃতীয়খন 19 বছৰ অনুৰ্ধৰ ফাইনেলৰ বাবে সাজু হৈছে স্নেহা তায়ে। বঁটা বিতৰণী অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা, যোৰহাট জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্ত, নয়নজ্যোতি শৰ্মা, দেৱজ্যোতি শ্ৰুতিকৰ, গায়ত্ৰী খাউন, ঋষিৰাজ শৰ্মাৰ লগতে যোৰহাটৰ ভালেমান ক্ৰীড়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি উপস্থিত আছিল। ইণ্ডোৰ ষ্টেডিয়ামত আয়োজন কৰা অস্মিতা বেডমিণ্টন লীগৰ আজি সামৰণি অনুষ্ঠান। 3খন ফাইনেল 15 বছৰ অনুৰ্ধৰ শাখাত অভিৰুচি শইকীয়াক পৰাজিত কৰি স্নেহা তাই চেম্পিয়ন হৈছে। তেওঁ 16-18, 15-9, 15-7 পইণ্টত অভিৰুচি শইকীয়াক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পৰাজিত কৰে। স্নেহাই 17 বছৰ অনুৰ্ধৰ শাখাতো চেম্পিয়ন হৈছে। তেওঁ প্ৰতিদ্বন্দ্বী আছিল প্ৰণিধি দত্ত। প্ৰণিধি দত্তক তেওঁ পোনপটীয়াভাৱে 16-14, 15-7 পইণ্টত পৰাজিত কৰিছে। স্নেহা আৰু এখন ফাইনেল এতিয়াও বাকী আছে। 19 বছৰ অনুৰ্ধত তেওঁ যোৰহাটৰ অভিজ্ঞ খেলুৱৈ সুমৰিতা গগৈ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি এই খেলখনত যোৰহাট জিলাৰ ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু কুশল কোঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সভাপতি তথা বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্তদেৱ, তেওঁলোক দুজন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰু খেলুৱৈসকলক বিভিন্ন বঁটা প্ৰদান কৰে। অনুষ্ঠানটোত ক্ৰীড়া সংগঠক নয়নজ্যোতি শৰ্মা, আমাৰ প্ৰাক্তন ৰাজ্যিক খেলুৱৈ আৰু আমাৰ বেডমিণ্টন সন্থাৰ বিষয়ববীয়াসকল অনুষ্ঠানটোত উপস্থিত থাকে। এতিয়া আমি আটাইৰে অধীৰ আগ্ৰহেৰে বাট চাইছোঁ। এখন আৰু ফাইনেল খেল বাকী আছে। আৰু এজনৰ নাম থাকি গৈছে, আমাৰ দেৱজ্যোতি শ্ৰুতিকৰ, আমাৰ পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ, তেখেতো অনুষ্ঠানটো উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে। খেলুৱৈ এবাৰ আমাৰ আছিলে 60গৰাকী খেলুৱৈ হৈছিলে বিভিন্ন 3টা ইভেণ্টত আৰু খুব ভাল ধৰণে খেলসমূহ অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে খেলো ইণ্ডিয়া যোগেদি এই দেশতে আমাৰ বিশেষকৈ যুৱতীসকলক খেলৰ উৎকৰ্ষ সাধনৰ বাবে এই বস্তুটো কৰিছে। তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভা ওলাব পাৰে। প্ৰথমে আমাৰ যোৰহাট কামৰূপত হৈ গ'ল, যোৰহাটত হৈছে, শিৱসাগৰত হৈছে, ডিব্ৰুগড়ত হ'ব, তাৰপিছতে মাণ্ডলিক পৰ্যায়ত হ'ব, ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব। তেওঁলোকক উচ্চ প্ৰশিক্ষণ এনেকুৱা ধৰণৰ কথা চিন্তা চৰ্চা কৰি ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান লুকাই থকা প্ৰতিভা চিনাক্তকৰণৰ কাৰণে এই ব্যৱস্থা পদক্ষেপ লৈছে। আমি আনন্দিত হৈছোঁ অসম বেডমিণ্টন সন্থাই আমাক এটা ভেনু হিচাপে যোৰহাটক নিৰ্বাচিত কৰাৰ বাবে। ব্যুৰো ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।